আমাৰ যিটো এগ্ৰিকালচাৰ ক্ষেত্ৰখন সবল কৰিবৰ বাবে নুমলীগড় ৰিফাইনেৰীয়ে যিটো অহৰ্নিশে প্ৰচেষ্টা চলাই আহিছে, আমাৰ কেভিকে খুমটাইক সহযোগী কৰি এগ্ৰিকালচাৰৰ যোগেদি মানুহক আৰ্থিকভাৱে কেনেকৈ সচ্ছল কৰিব পাৰি তাৰ আমি বিভিন্ন ধৰণৰ পদক্ষেপ লৈ আহিছোঁ। তাৰে আজি এটা অন্যতম অংশ হিচাপে যিটো আমি কওঁ ডাবল ক্ৰপিং, আজি বড়ো ধানৰ খেতি আৰম্ভ কৰিছোঁ। আপোনালোকে দেখিছে যে আমি ৰঙালাও খেতিও কৰি আছোঁ। তেওঁলোকক আমি ছ'লাৰ ফেঞ্চিং দিছোঁ, বীজ দিছোঁ, পানীৰ ব্যৱস্থা কৰিছোঁ আৰু উন্নত জাতৰ বিভিন্ন সঁজুলি দিছোঁ, যাতে খেতিৰ ক্ষেত্ৰখন আমি সবলভাৱে আগবঢ়াই লৈ যাব পাৰোঁ আৰু আমাৰ ওচৰ চুবুৰীয়া মানুহখিনিক কৃষিৰ লগত যিসকল যুক্ত তেওঁলোকক যাতে আৰ্থিক সচ্ছলতা প্ৰদান কৰিব পাৰোঁ আৰু সামগ্ৰিকভাৱে আমি যাতে ৰাজ্যখন আমাৰ দেশখন যাতে আগুৱাই লৈ যাব পাৰোঁ, তাৰে বিভিন্ন ধৰণৰ প্ৰচেষ্টাৰ অংশ হিচাপে আজি আমি বড়ো ধানৰ খেতিৰ কঠীয়া আমি ৰোপণ কৰিলোঁ। আজি শুভাৰম্ভ হ'ল। আগন্তুক দিনবোৰত বহুকেইটা অঞ্চলত এনেধৰণৰ কাম আমি আৰম্ভ কৰিম। আমি সকলোৰে সহযোগ বিচাৰিছোঁ, যাতে সকলোৰে সহযোগত আমি গোটেই প্ৰচেষ্টাটো আগবঢ়াই লৈ যাব পাৰোঁ। আমি সাধাৰণতে আমি নৈপৰীয়া অঞ্চলটো লৈছোঁ। আমি মিঠাৰাম চাপৰি, বৰগৰীয়া, ৰজাবাৰী, মহুৰামুখ, কুৰুৱাবাৰী, লগতে ৩ নং দৈগুং আৰু লগতে যিহেতু আমাৰ মৰঙী পথাৰখন এখন ডাঙৰ পথাৰ, হাতীৰ উপদ্ৰৱৰ কাৰণে সেই পথাৰত খেতি কৰাবলৈ ৰাইজসকলে বাদ দিছে। সেই পথাৰখনতো আমি আমাৰ খেতিয়কসকলক লগত লৈ আৰু কেভিকেক লগত লৈ আমি কেনেকৈ সেইখন বছৰটোৰ সকলো সময়তে যাতে খেতি কৰ্ম কৰিব পাৰোঁ তাৰো ব্যৱস্থা লৈছোঁ। যিটো গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ, সেই বুনিয়াদটো শক্তিশালী ওপৰত গঢ়ি তুলিবৰ কাৰণে আমাৰ সকলো ইনিচিয়েটিভ একত্ৰিত কৰি আমি শুৱনি গাঁও বুলি প্ৰজেক্টটো আমি এটা আৰম্ভ কৰিছোঁ, যিটোৰ যোগেদি আমি যিটো ভাৰত চৰকাৰে কৈ আছে ডেভেলপ নেশ্যন, আমি প্ৰজেক্টটো লৈছোঁ যে ডেভেলপ ভিলেজ ফৰ ডেভেলপ নেশ্যন, আৰু সেই প্ৰজেক্টটো আমি ৰাখিছোঁ নাম শুৱনি গাঁও। মই ভাবিছোঁ এই শুৱনি গাঁৱত আমি সকলোৰে সহযোগিতা পাম আৰু সকলোৰে সহযোগত আমি এটা আদৰ্শ দাঙি ধৰিবলৈ সক্ষম হ'ম। লগতে আমাৰ ওচৰ পাজৰৰ খেতিয়কসকল বা খেতিজীৱী ৰাইজক আৰু লগতে নতুন প্ৰজন্মক এই কৃষিৰ ক্ষেত্ৰখনলৈ আগবঢ়াই লৈ আহিবলৈ সক্ষম হ'ম আৰু সকলোৱে লগ হৈ আমি আগবাঢ়ি যাম। আমি এইখন পথাৰতে আমি খেতি বাতি কৰি জীৱিকা দি আছিলোঁ। মাজতে কেইবছৰ পানী দুনি অহা নাছিলে, সেই হিচাপত আমি ভালকৈ খেতি বাতি কৰিব পাৰিছিলোঁ। এইবছৰ বানপানী আমাক যিটো মানে অৱস্থা কৰিলে, ৩-৪বাৰকৈ বানপানী আহি আমাৰ খেতি চব মাৰি থৈ গুচি গ'ল। লাষ্ট টাইমত ভাদৰ লাষ্ট ছিজনত আমি এইবিলাক মাটি ৰুইছিলোঁ, তাৰপৰা বৰ সুবিধাজনক ধান নহ'ল। সেইকাৰণে আমি বছৰটো জীয়াই থাকিবৰ কাৰণে আমি কৃষক ৰাইজে কেইজনমান মিলি পেলাই 15-20 জনমান এই বড়ো খেতিটোৰ এটা ছিষ্টেম কৰি পেলাই আমি এই খেতিটোত আগবাঢ়িছোঁ। এতিয়া খেতিটো আমি আজি 9 গছ ল'ম, তো চবে কয় মাতিছিলোঁ 9 গছ ল'বলৈ, সেই হিচাপত আমি 9 গছ লৈছোঁ আৰু অপেনিং কৰি আছোঁ। NRL বিষয়ববীয়াসকলো আহিছিলে এইখিনিতে, তেখেতসকলে আমাক এটা উৎসাহ দি গ'ল, আমাক ঝাটকা মেচিন এটা, তাৰপৰা পানীৰ পাম্প 2টা কালিয়ে দিম বুলি কথা দিছে। সেই হিচাপত আমি বহুত মানে আশাবাদী আৰু বহুত মানে উৎসাহিত পাইছোঁ। আমাৰ ৰাইজসকল বহুত ফূৰ্তি আনন্দ কৰি আছে। আমি 20 বিঘা মাটি এটা প্লট ধৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।